হেল্ল' ভিউয়াৰ্স, আশা কৰোঁ আপোনালোকে ভালে আছে। এয়া ৰাজহাঁহ আমি ধান খুৱাই আছোঁ। আমি অলপ আগতে দিছোঁ, এয়া খাই আছে। আৰু আপোনালোকে যদি পুহিবৰ কাৰণে বিচাৰিছে একদম ভাল। দানাদাৰ মানে খোৱাটো অলপ কমে লাগে আৰু বেছিভাগ ঘাঁহে খাই থাকে। এটা মই ধান খা বুলি কওঁ, খাই আছে। বহুত ধুনীয়াকৈ খায়, পুহিবৰ কাৰণেও ভাল। দানাদাৰ কম লাগে, বহুত একদম কম লাগে আৰু অতি কম খৰচত আপোনালোকে পুহিব পাৰিব। আগত আছিল 2টা, তাৰপিছত 5টা পোৱালি দিছিল। এয়া 5টাই আছে, টোটেল 7টা আমাৰ। এয়া আৰু কিছু খাই আছে। আৰু গৰমত ইমান ৰ'দত থ'ব নালাগে, অলপ ছায়াটো থ'ব লাগে। ইয়াতে ছায়াত ৰাখিছোঁ আমি। এয়া বহুত সুন্দৰকৈ খাই আছে, অতি কম খৰচত। ধৰক দিনত অলপ আদাৰ হ'লে হৈ যায়, বেছিভাগতো ঘাঁহে খায়। এয়া পুৰা ধান খায়, একদম খাব শেষ কৰিব। এয়া আৰু ভিটামিনযুক্ত খাব দিব লাগিব। আৰু গৰম দিনত ইমান দানাও দিব নালাগে, অলপ ভাত, ধান এইবিলাক গুড়া চড়া দিলে ভাল। গৰমত তেতিয়া ভাল থাকে, বেছি ৰ'দত এৰি দিব নালাগে। এয়া খাই আছে। আৰু কোনোবা যদি মোৰ চেনেলত নতুন হৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্টত ক'লে হ'ল কেনেকুৱা লাগিছে ভিডিঅ'টো। এইটো মতা, এই ডাঙৰটো মতা আৰু এইটো হ'ল মাইকী। আৰু এইকেইটা চব পোৱালি, 5টা। এইটো এটা, এই 3টা আৰু এই এটা 4টা, টোটেল 5টা আৰু এটা 7টা। এয়া চব খাব। এই ধান দিছোঁ তাতে আৰু পানী দিছোঁ। এয়া ধান, এয়া আৰু পানী দিছোঁ। আমাৰ লোকেল হাঁহকৈ সেইটোৱে ভাল। দিনত এবাৰ দুবাৰ আদাৰ দিলে হৈ যায়, বাকী টাইম এৰি দিলে ঘাঁহ খাব, বহুত লাভৱান। আৰু পোৱালিবিলাক ঔষধ খুৱাব লাগে। কলেৰিয়া হয়, দাগ হয়, চূণ পায়খানা কৰে, সেইবিলাক খুৱাব লাগে। ডেইলি খুৱাই থাকোঁ। আৰু ধৰক সেইবিলাকতো খুৱাব লাগিব ঔষধ। তাৰপিছত হ'ল কেলছিয়াম, আমি যিটো কওঁ একদম বঢ়িয়া কেলছিয়ামটো নম্বৰ 1 যিটো, সেইটো আকৌ খীলাব লাগিব। এই আছে মতা আৰু মাইকীকেইটাক, সৰুকেইটাও দিব পাৰে অলপকৈ, ডাঙৰকেইটা হ'ল অলপ বেছি দিব লাগে। আৰু কোনোবাই বিচাৰি শুনা পায় যে কণী কিমানকৈ পাৰে, 9 মাহ 8 মাহ পিছে 10টা 12টা দিয়ে। এনি টাইম এৰিয়ে থওঁ আমি। মাকৈ খেতিত খাই থাকে ঘাঁহ।